আৰু অনেক গুৰুত্বপূৰ্ণ খবৰ দেশৰ সংসদত বিৰোধীয়ে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়কৰ চূড়ান্ত বিৰোধিতা কৰি এক প্ৰকাৰে এনডিএক মুখ থেকেচা খুৱাইছিল আৰু তাৰ পিছতেই সমগ্ৰ দেশজুৰি ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। কংগ্ৰেছে নাৰী শক্তিক অপমান কৰিছে আৰু সেই লৈ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমতো ডিব্ৰুগড়ত বিজেপি কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। নাৰী শক্তি বন্ধন সংশোধনী বিধেয়কৰ চূড়ান্ত বিৰোধিতা কৰিছে 2024 বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি সন্দৰ্ভত এনডিএৰ মহিলা আক্ৰোশ সংবাদমেল সমগ্ৰ ৰাজ্যত অনুষ্ঠিত হৈছে। 16 আৰু 17 এপ্ৰিলত এনডিএৰ ফালৰ পৰা নাৰী শক্তি বন্ধন সংশোধনী বিধেয়ক সদনৰ মজিয়াত উত্থাপন কৰা হৈছিল, কিন্তু কংগ্ৰেছৰ সহযোগী দলসমূহে বিৰোধিতা কৰি নাৰীসকলৰ প্ৰাপ্যৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে আৰু কংগ্ৰেছে মহিলাসকলৰ অগ্ৰগতি হোৱাটো নিবিচাৰে। আজি সৰ্বানন্দ সোণোৱালেও সংবাদমেল সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশৰ নাৰীসকলৰ অগ্ৰগতিৰ বাবে সকলো কথা অৱগত কৰাৰ পিছতো কংগ্ৰেছ দলে বিৰোধিতা কৰিলে এই নাৰী শক্তি বন্ধন অধিনিয়ম বিল আৰু এনডিএ চৰকাৰে সদায় মহিলাসকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মহিলা আয়োগসকলক কিবা এটা বিশেষ আগবঢ়োৱা সহায় নহয়, তেখেতসকলৰ প্ৰাপ্য অধিকাৰ। কাৰণ মহিলা আৰু পুৰুষে যৌথভাৱে ভাৰত ৰাষ্ট্ৰক বিশ্বৰ বুকুত সৰ্বাধিক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলা সবলীকৰণ কৰাৰ নিমিত্তে বেটী বচাও বেটী পঢ়াও এই কাৰ্যসূচীৰ যোগেদি ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলৰ মহিলাসকলক সকলো ক্ষেত্ৰতে তেখেতসকলৰ যিখিনি নেতৃত্বত থকা শক্তি, তেখেতসকলৰ যোগ্যতা, তেখেতসকলৰ দৃঢ়তা, একাগ্ৰতা, এই সকলোবিলাক যাতে উচিতভাৱে বিভিন্ন কৰ্মক্ষেত্ৰত প্ৰকাশ কৰিব পাৰে আৰু ইয়াৰ বাবে তেখেতসকলক যাৱতীয় প্ৰতিনিধিত্ব প্ৰদান কৰা যিটো আমাৰ দায়িত্ব আছে, এই দায়িত্ব প্ৰদান কৰাৰ উদ্দেশ্যে এই বিধেয়ক সংশোধনীৰ বাবে সদনৰ মজিয়াত উপস্থাপন কৰা হৈছে। কিন্তু কংগ্ৰেছ আৰু তেখেতসকলৰ সহযোগী দল ডিএমকে, টিএমচি আৰু সমাজবাদী পাৰ্টি মিলিত প্ৰচেষ্টাৰে ইয়াৰ ঘোৰ বিৰোধিতা কৰি ভাৰতবৰ্ষৰ নাৰী সমাজক সম্পূৰ্ণৰূপে অপমান কৰি তেখেতসকলক প্ৰাপ্য অধিকাৰ বঞ্চিত কৰি। গতিকে এই কথাটো আজি যুক্তি সহকাৰে সমগ্ৰ ভাৰতবৰ্ষতে সকলো শ্ৰেণী বিবেকবান নাগৰিকে যুক্তি সহকাৰে বিবেচনা কৰিছে যে আজিৰ তাৰিখতো মহিলাৰ 140 কোটি জনসাধাৰণৰ ভিতৰত মহিলাৰ 50%। তৎসত্ত্বেও তেখেতসকলৰ প্ৰতিনিধিত্ব বিধানসভা আৰু বা লোকসভাৰ মজিয়াত তেখেতসকলৰ প্ৰতিনিধিত্ব কেৱল